হয় মুহূৰ্তত আপোনালোকে চাই আছে আপডেট নাও আৰু মই উপস্থিত আছোঁ বোকাখাটৰ চিনাকান আদৰ্শ গাঁৱত। আমি এই মুহূৰ্তত এনেকুৱা এটা ঘৰৰ সন্মুখত উপস্থিত হৈছোহি যিটো অত্যন্ত এটা জৰাজীৰ্ণ ঘৰ আৰু ধনশিৰি নদীৰ একেবাৰে কাষতে থকা এটা ঘৰ আৰু এই ঘৰটোৰ বাস কৰে ৰঞ্জিত ছত্ৰী নামৰ এগৰাকী ব্যক্তি আৰু তেওঁৰ পৰিয়াল। এটি পুত্ৰ সন্তানৰ সৈতে এটি সৰু পুত্ৰ সন্তানৰ সৈতে তেওঁলোকে বাস কৰে। ধনশিৰি নদীৰ কাষতে তেওঁলোকৰ আচলতে ঘৰ আৰু ধনশিৰি নদীৰ ব্যাপক গৰাখহনীয়াৰ প্ৰভাৱ ইয়াতো আছে আৰু বহুদিনৰ আগতেই কেইবা দশকৰ আগতেই ধনশিৰি নদীৰ খহনীয়াত অন্য বহু লোকৰ দৰেই এওঁলোকেও আচলতে খেতিৰ মাটি হেৰুৱাবলগীয়া হৈছিল। তাৰ পাছতো অত্যন্ত জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে বাস কৰাৰ পিছতো কুৰুৱাবাহী গাঁও পঞ্চায়ত বোকাখাট বিধানসভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডত আচলতে এওঁলোকৰ ঘৰ। কিন্তু ৭ নং ৱাৰ্ডত এওঁলোকে বসবাস কৰাৰ পাছত যি চৰকাৰী আঁচনিৰ এই সুবিধা তেওঁলোকে লাভ কৰিব লাগিছিল, যি চৰকাৰী আঁচনি তেওঁলোকে পাব লাগিছিল, এটা চৰকাৰী ঘৰ তেওঁলোকে পাব লাগিছিল, যি জৰাজীৰ্ণ ঘৰ আমি দেখুৱাইছোঁ। আমি কিনাৰৰ স্ক্ৰীণত তাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই জৰাজীৰ্ণ ঘৰটো থকাৰ পিছতো কিন্তু কুৰুৱাবাহী গাঁও পঞ্চায়তৰ তৰফৰ পৰা বা এই যিটো ৱাৰ্ড ৭ নং ৱাৰ্ডৰ যিজন ৱাৰ্ড সদস্যজনৰ তৰফৰ পৰা এই পৰিয়ালটোৱে আজিলৈকে লাভ কৰিবলৈ সক্ষম নহ'ল এটা ঘৰ, এটা চৰকাৰী আঁচনিৰ ঘৰ। তাতকৈও গুৰুত্বপূৰ্ণ কথা, এটা চৰকাৰী আঁচনিৰ এই ঘৰ নোপোৱাৰ লগতে তেওঁলোকে কিন্তু চৰকাৰী অনাময় আঁচনিৰ সুবিধাও লাভ কৰিব পৰা নাই, চৰকাৰী বিদ্যুতৰ যোগান লাভ কৰিব পৰা নাই। গতিকে অনাময় আঁচনি নাই, বিদ্যুতৰ যোগান নাই, এটা চৰকাৰী ঘৰ নাই, জৰাজীৰ্ণ এটা অৱস্থাত তেওঁলোকে দীৰ্ঘদিন ধৰি বাস কৰি থাকিবলগীয়া হৈছে। তাৰপিছতো কুৰুৱাবাহী পঞ্চায়তৰ যি সদস্য বা কুৰুৱাবাহী পঞ্চায়তৰ যি সভাপতি বা বোকাখাট বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, তেখেতসকলৰ কিন্তু এই জৰাজীৰ্ণ অৱস্থাটোৰ প্ৰতি কোনো ধৰণৰ দৃষ্টি আজিলৈকে পৰা নাই। আমি পৰিয়ালটোৰ এগৰাকী সদস্যৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। না পোৱা এতিয়া বতৰ ভাল কৰিলে বৰষুণ দিলে মানে পানী পৰে ঘৰত, থাকিবলৈ জেগা নাই। মেম্বাৰক সোধো আমাৰ ঘৰ সোমাইছে নাই, বোলে সোমাইছে, বোলে আহিব কৈ থাকে ঘৰত। কিমান দিন হ'ল তেনেকৈ কোৱা হ'ল 5 বছৰ মানে হ'ল। এতিয়ালৈকে ঘৰ নাই। আৰু অন্যান্য লেট্ৰিন বা কাৰেণ্ট এনেকুৱা কিবা পাইছে নেকি? কাৰেণ্ট পাইছিলোঁ, কাৰেণ্টটো লৈ গ'ল কাটি পেলাই আৰু পইচা দিব অসুবিধা। লেট্ৰিনো নাই পোৱা। আমি যেনেকৈ চলোঁ আৰু নৈতে আমি লেট্ৰিন নাই নহয়, বাহনী চাহনী য'তে ত'তে হাগো আৰু তাৰপৰা সুবিধা চৰকাৰী সুবিধা অৰুণোদয় আঁচনিটো পাওঁ আৰু মানে মাছ নামাৰিলে আৰু উপায় নাই মাছ নামাৰিলে।